গুৱাহাটীৰ চানমাৰীস্থিত আৰতি কমাৰ্চিয়েল হলত অনুষ্ঠিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিৰ্বাহক বৈঠকৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন ৰাজনৈতিক কৰ্মশালা। এই কৰ্মশালাত সংগঠনটোৰ সাংগঠনিক ভেটি সবল কৰা আৰু আগন্তুক দিনত বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মতাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত ছাত্ৰ সংগঠনটোৰ আগন্তুক দিনৰ কাৰ্যপ্ৰণালী আৰু কাৰ্যসূচীৰ বিষয়ে লোৱা হয় সিদ্ধান্ত। কাৰ্যনিৰ্বাহক বৈঠকতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ পদ আৰু প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি লয় ৰাহুল ছেত্ৰীয়ে। ৰাজ্যৰ উন্নয়নৰ ধাৰাটোক সবল কৰাৰ স্বাৰ্থত সক্ৰিয় ৰাজনৈতিক দলত যোগদানৰ কথা উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে। উল্লেখযোগ্য যে আগন্তুক দিনত ছাত্ৰ নেতাগৰাকীয়ে ৰাইজৰ দলত যোগদান কৰি সক্ৰিয় ৰাজনীতিত পদাৰ্পণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অসমক ভাল পোৱা অসমীয়াক মানুহ ভাল পায় মানুহৰ নেতৃত্বত অসমৰ উন্নয়নমুখী ধাৰাৰ সৃষ্টি হৈছে। যুৱক যুৱতীৰ আস্থাৰ দৃষ্টিভংগী তেওঁৰ ওপৰত হৈছে আৰু শেহতীয়াকৈ তেখেতৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা জোহা ওলাই আহিছে আৰু এই উন্নয়নমুখী যাত্ৰাক শক্তিশালী কৰি দিব লাগিব আৰু সঠিক বাটেৰে যাম। ইয়াক কোনোবা এডোখৰ নিজৰ ওপৰত বিশ্বাস আছে, হয়তো চবেই বৰ পচন্দ কৰিব পাৰে, কিন্তু সঠিক বাটেৰে যাব লাগিব। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্যই কিন্তু কেনেধৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাম কাজসমূহ কৰিব লাগিব, কি বিষয়খিনি আমি অধ্যয়ন কৰিলে আমি বিজ্ঞানসন্মতভাৱে এই বিষয়কেইটাৰ ওপৰত আমি আমাৰ নিজৰ জ্ঞান থাকিব। এই গোটেই কথা বতৰাসমূহত আমাৰ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছে। সাংগঠনিক দিশটোৰ ওপৰত আমাৰ আলোচনা হৈছে, কেনেকৈ আমি সাংগঠনিক কাম কাজসমূহ কৰিব লাগিব। ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহত আমি কেনেকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ কি বিষয়সমূহ থাকিব, মূল বিষয়সমূহ থাকিব, যি বিষয়সমূহৰ ওপৰত আমি এখন মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত আমি ছাত্ৰ একতা সভাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিব পাৰোঁ, এই কথা বতৰাসমূহ আছে। গতিকে এনেধৰণৰ কথা বতৰাখিনি আমাৰ ৰাজনৈতিক কৰ্মশালা